এক্সিট পলৰ নামত গদি মিডিয়াই যি ধৰণে চিঞৰি আস্ফালন কৰি এক ধৰণৰ বিজয় উৎসৱ পালন কৰাৰ দৰে প্ৰতিশোধ পৰাৰ এক দৃষ্টিভংগীৰে এক্সিট পলৰ ফলাফল দাঙি ধৰি আকৌ এবাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ বুলি ঘোষণা কৰিছে। তেওঁলোকক কৈছোঁ, শুনা বাপুসকল, এই যে মূল্যবৃদ্ধি আকাশলংঘী, ঔষধৰ দাম, দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ দাম তোমালোকৰ বাবে কমাব নোৱাৰে, নকমে। এই যে চূড়ান্ত ঘৃণা আৰু সাম্প্ৰদায়িক চিন্তাৰে এক প্ৰচণ্ড এক ভয়ংকৰ বিহবাস্পৰ সৃষ্টি হৈছে, তাৰ পৰা তোমালোকে সাৰি যাব নোৱাৰিবা। স্বজন প্ৰীতিৰ নামত অনাগত সময়ত হিন্দু মুছলমানৰ নামত অনাগত সময়ত তোমাৰ আৰু আমাৰ প্ৰজন্ম যে এক ভয়ংকৰ অশান্তিকৰ পৰিৱেশৰ মাজলৈ যাব নাভাবিবা, তাৰ পৰা তোমালোক সাৰিব পাৰিবা। তোমালোকে নাভাবিবা এই যে হাজাৰ হাজাৰ কোটি টকা ঋণত পুত গৈ আছে সমগ্ৰ দেশ, আৰু সেই ঋণৰ ভাৰ যে তোমালোকৰ ওপৰত নপৰিব তোমালোকে নাভাবিবা। হয়তো তোমালোকে দালালি কৰি স্থাৱকামি কৰি, সকলোকে কোৱা নাই, অধিকাংশক কৈছোঁ, যিসকলে চিঞৰি ডিঙিৰ শিৰ ফুৰাই আকৌ এবাৰ মোদীৰ চৰকাৰৰ নামত এক ধৰণৰ বিজয় উল্লাস পালন কৰাৰ দৰে বাতৰি পৰিৱেশন কৰিছে, তেওঁলোকক কৈছোঁ। কিছুমানেতো 4তকৈ বেছি আসন দি দিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰখনক। গতিকে সাধাৰণ নাগৰিক হিচাপে আমাৰ কিছু প্ৰশ্ন আছে সেই গদি মিডিয়ালৈ, আমাৰ কিছু প্ৰশ্ন আছে সাধাৰণ জনতালৈ, সাধাৰণ ভোটাৰ ৰাইজলৈ। কোন চৰকাৰে দেশ চলাই ডাঙৰ কথা নহয়, কংগ্ৰেছে হওক বিজেপিয়ে হওক, কোনে চলাওক, কিন্তু আপোনাৰ বা আমাৰ দৰে মানুহৰ জীৱনত কি প্ৰভাৱ পৰিব? আপুনি কিনিবলগীয়া প্ৰেছাৰৰ টেবলেটটোৰ দাম কমাব পাৰিবনে? এইখন চৰকাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনেতো, তেওঁলোকেতো ইলেক্ট্ৰৰ বন্ধৰ নামত ঔষধ কোম্পানীৰ পৰা শ কোটি টকা সংগ্ৰহ কৰিছিল, চান্দা লৈছিল। তেওঁলোকে কমাব পাৰিবনে? তেওঁলোকে নাকি লগাব পাৰিবনে ঔষধৰ মূল্য বৃদ্ধি? প্ৰতিদিনেই প্ৰতিটো বস্তুৰ দাম বাঢ়ি আছে। খোৱা খাদ্যৰ পৰা দৈনন্দিন ব্যৱহৃত আমাৰ প্ৰয়োজনীয় নিম্নতম সামগ্ৰীটোৰ পৰা প্ৰতিটো বস্তুৰে দাম বৃদ্ধি হৈ আছে, কাৰো মাতবোল নাই। তাৰপিছতো আকৌ এবাৰ গদি মিডিয়াই চিঞৰি আছে, আৰু গদি মিডিয়াই যিখিনি সময়ত নিৰ্বাচনৰ পূৰ্বে সাধাৰণ জনতাই মুখামুখি হোৱা সমস্যাবোৰ তুলি ধৰিব লাগিছিল, তাৰ পৰা তেওঁলোকে পলাই ফুৰিছিল। তেওঁলোকে কেৱল নেতা পালিৰ তাৰ পিছে কেমেৰা লৈ দৌৰি তেওঁলোকৰ ৰাজনৈতিক ভাষণসমূহ প্ৰচাৰ কৰিছিল। তেওঁলোকে এবাৰো কোৱা নাছিল, তেওঁলোকে এবাৰো প্ৰশ্ন উত্থাপন কৰা নাছিল, কিয় কি হ'ল 2019 চনত দিয়া প্ৰতিশ্ৰুতি, কি হ'ল 2016 চনত দিয়া প্ৰতিশ্ৰুতি, 14 চনত দিয়া প্ৰতিশ্ৰুতি, এবাৰো কোনো কথা তেওঁলোকে উত্থাপন নকৰিলে। কেৱল নৰেন্দ্ৰ মোদীৰ চল চাতুৰি ভৰা কথাবোৰ প্ৰচাৰ কৰি থাকিলে। আমি কিন্তু কৈয়ে থাকিম যে এইখন চৰকাৰে ভাল কাম কৰা নাই, সাধাৰণ জনতাৰ পক্ষত থকা নাই। এইখন চৰকাৰে কেৱল সাধাৰণ জনতাক হিতাধিকাৰী সজাব খুজিছে, এইখন চৰকাৰে কেৱল সাধাৰণ জনতাক মূৰ্খ সজাই ভোটাৰ কৰিব খুজিছে। এইখন চৰকাৰে সাধাৰণ জনতাৰ বাবে একো এটা উন্নয়নমূলক কাম কৰা নাই, কেৱল বহুজাতিক কোম্পানী পুঁজিপতিৰ হৈ কাম কৰা এইখন চৰকাৰে কোটি টকা ব্যয় কৰিছে পুঁজিপতিৰ সা সুবিধাৰ নামত, তেওঁলোকৰ বিভিন্ন ধৰণৰ আঁচনিবোৰ ৰূপায়ণ কৰাৰ নামত। আকৌ এবাৰ নহয়, 10 বাৰ হওক, আমাৰ ক'বলগীয়া নাই, 10 বাৰ হওক, কাৰণ ভোটাৰ যেনে নেতাও তেনেই পাব। তথাপিও কিন্তু সচেতন লোকসকলে এতিয়াও কৈ আছে যে এইখন এই যে আকৌ এবাৰ মোদী মেজিক, এতিয়া কওক মোদীয়ে কি মেজিক কৰিলে? 2014ত আহি কি মেজিক কৰিলে? কলা ধনৰ পৰা আপোনাৰ 2 কোটি চাকৰিৰ পৰা নিবনুৱা সমস্যাৰ পৰা কি কৰিলে কওক? 2014 চনত আহি অসমত যি প্ৰতিশ্ৰুতি দিছিল বৃহৎ নদী বান্ধৰ বিৰুদ্ধে বিদেশীৰ কাৰণে কি হ'ল, এই কথাবোৰ অনুমান কৰক। তাৰপিছত 2014ৰ পিছত 2019ত কি কৰিলে? 19ৰ প্ৰতিশ্ৰুতিবোৰ কি হ'ল? বানপানী, বিদেশী, এইবিলাক কি হ'ল? গ'ল তাৰমানে চাফা চব নে কি? তাৰপিছতো কিন্তু কৈ থাকিম 2014 চনৰ পিছত পৰৱৰ্তী সময়ত সাধাৰণ জনতাৰ জীৱনলৈ দুস্বপ্ন নামি আহিছে, দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে। তেওঁলোকে এটা সামান্য টেবলেটৰ দাম বৃদ্ধি হৈছে, 800 বিধ ঔষধৰ দাম বৃদ্ধি হৈছে, কাৰো মাতবোল নাই। মাজতে কেইটামান ঔষধৰ দাম কমাই দিছিল, দাম কিমান কমাই দিছে? 2%, 1% কমাই দিছিল, আৰু তাকে লৈ বিজ্ঞাপন দিছিল। গতিকে আমাৰ স্পষ্ট কথা হ'ল, এইখন চৰকাৰ সাধাৰণ জনতাৰ লগত নাই। হিতাধিকাৰী বঢ়া মানেই দেশৰ উন্নতি নহয়। হিতাধিকাৰী বাঢ়ি আহিছে, কোটি হিতাধিকাৰী, আৰু হিতাধিকাৰী সজাই তেওঁলোকক বিলো প্ৰভাৱৰ্তী লাইনৰ পৰা ওপৰলৈ আনিবলৈ যি অপচেষ্টা কৰিছে, সেয়াও কিন্তু লাহে পোহৰলৈ আহিছে। কোটি টকা ঋণ লৈ কেৱল পুঁজিপতিক ৰঙা দলিচা পাৰি দি তেওঁলোকে কি বুজাব খুজিছে? আৰু মিডিয়াবোৰতো বিক্ৰী হ'ল,
প্ৰত্যেকেই বিক্ৰী হ'ল, বেছিভাগেই বিক্ৰী হ'ল, অধিকাংশ মিডিয়াই বিক্ৰী হ'ল, অধিকাংশ মিডিয়াৰ মালিক ঠিকাদাৰ, অধিকাংশ মিডিয়াৰ মালিক ব্যৱসায়ী, অধিকাংশ মিডিয়াৰ মালিক উদ্যোগপতি, অধিকাংশ মিডিয়াৰ মালিকে বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা লৈ নিজৰ জীৱনটো সচ্ছল কৰি ৰাখিছে। আনকি এনেকুৱা মিডিয়াৰ মালিকো আছে অসমৰ নিজৰতো বংশ পৰিয়ালৰ চাকৰি দিছেই, শহুৰেকৰ গাঁৱতো কাকো বাকী ৰখা নাই। সময়ত আমি এই কথাবোৰ কম, কোনটো মিডিয়াৰ মালিকে কিমান টকাত কি চুক্তি কৰি চৰকাৰৰ লগত বুজাপৰাৰ চুক্তিত উপনীত হৈছে, বুজাপৰাৰ চুক্তি কৰিছে, আৰু তেওঁলোকে চিঞৰি আছে আকৌ এবাৰ যেন তাচ্ছিল্য কৰিছে বিৰোধীসকলক, যিসকলে বিৰোধিতা কৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনবিৰোধী কাম কাজক। তেওঁলোকক যেন এইবাৰ এইসকল সাংবাদিকে ঠাট্টা কৰিছে, ইটিকিং কৰিছে, মস্কৰা কৰিছে। তেওঁলোকে যেন প্ৰতিশোধ পৰায়ণ মনোভাৱেৰে এই এক্সিট পলৰ যিটো ফলাফল চিঞৰি কৈছে, তেওঁলোকে উৎসৱৰ দৰে পালন কৰিছে। লাজ লগা নাই? নিৰ্বাচনৰ সময়ত সাধাৰণ জনতাৰ পক্ষত নাথাকি ৰাজনৈতিক নেতাৰ নেগুৰে নেগুৰে দৌৰি দৌৰি তেওঁলোকৰ মানে প্ৰতিটো বক্তব্য প্ৰচাৰ কৰি কেৱল ৰাজনৈতিক মুনাফা লাভ কৰি সাধাৰণ জনতাৰ ফালে পৃথিৱীৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰিবলৈ, আৰু এতিয়া এক্সিট পলক লৈ ইমান ফূৰ্তি, ইমান খুচ আনন্দ। আমি বাৰে বাৰে এই কথাটো কৈছোঁ, কেন্দ্ৰত বিজেপি কংগ্ৰেছ যি চৰকাৰেই নহওক ঋণমুক্ত কৰিব নোৱাৰে ভাৰতবৰ্ষক। কেন্দ্ৰত কংগ্ৰেছ বিজেপি যি চৰকাৰে নাহক, সৰ্বসাধাৰণৰ ওপৰত যি ধৰণৰ দৈনন্দিন মূল্য বৃদ্ধি হৈছে, দৈনন্দিন প্ৰয়োজনীয় নিম্নতম সামগ্ৰীটোৰ দাম বৃদ্ধি হৈছে, কমাব নোৱাৰে, ঔষধৰ দাম কমাব নোৱাৰে, নিবনুৱা সমস্যা হ্ৰাস কৰিব নোৱাৰে, কোনো ধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব নোৱাৰে, বহুজাতিক কোম্পানীয়ে যি কয় তাকেই কৰিবলৈ বাধ্য। এনেকুৱা এটা পৰিস্থিতি হৈছে, আৰু বিশেষকৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে এনেকুৱা পৰ্যায়লৈ লৈ গৈছে ভাৰতবৰ্ষক, ইয়াৰ কোনো গত্যন্তৰ নাই। বহুজাতিক বাহিনী সম্ভ্ৰান্ত মানে উদ্যোগপতি আদানী আম্বানীৰ মানে কান্ধত হাত নথোৱাকৈ থিয় হ'ব পৰা সক্ষমতা কোনো চৰকাৰৰ নহ'ব, ভৱিষ্যতেও নহ'ব। কাৰণ পুঁজিপতি সৰ্বোচ্চ নিৰ্ভৰশীল এইখন চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ চৰকাৰী প্ৰতিটো বস্তুৱেই এতিয়া বন্ধকত দিবলৈ ধৰিছে, বহুজাতিক কোম্পানীৰ ওচৰত বিক্ৰী কৰিবলৈ লৈছে, তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিছে। গতিকে চৰকাৰ বুলি থাকিল কি? গতিকে ইমানৰ পিছতো যদি তৃতীয় চতুৰ্থ পঞ্চমবাৰলৈ সেই একেই আহি থাকে, একেই যদি সাম্প্ৰদায়িক চিন্তা কৰা মানুহ আহি থাকে, একেই যদি হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা কৈ মানুহ আহি থাকক, ক'বলগীয়া নাই। হয়তো কিছুমানে আশ্বস্ত হৈছে, তেওঁলোকৰ মন মগজুক এই ধৰণৰ এটা প্ৰতিশোধ পৰায়ণ চিন্তাই বাল হৈছে যে এইবাৰ নৰেন্দ্ৰ মোদী আহিছে মানে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ'ব। সম্ভৱ জানো? যদি হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাই কৰিব খুজিছা, তোমালোকে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে কিয় মুছলমানৰ ভোট খুজিছিলা? কিয় তোমালোকে মুছলমানৰ দুৱাৰে দুৱাৰে ঘূৰিছিলা? গতিকে ৰাজনীতিৰ পাক চক্ৰত ভৰি থৈ সাম্প্ৰদায়িক চিন্তাৰে মগজু প্ৰদূষিত কৰা একাংশ অন্ধভক্তক আমি ক'ব খুজিছোঁ যে আমি যি ভুগি আছোঁ আপোনালোকে সেই ভুগিব লাগিব। আপোনালোকৰ মা দেউতাক, আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী, বংশ পৰিয়ালক যদি চৰকাৰী হস্পিতাললৈ চিকিৎসাৰ বাবে নিবলগীয়া হয়, তাত বাতি কাঢ়ি ফুৰিব লাগিব। সুচিকিৎসা কিমানখন হস্পিতালত পাব? ডাঙৰ ডাঙৰ বিল্ডিং আছে, চিকিৎসা কিমানত আছে? চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ অৱস্থা কি? চিন্তা কৰক, যি মানুহৰ ২ নম্বৰী ইনকাম নাই সেই মানুহে এতিয়া এটা ঘৰ বন্ধাৰ কথা চিন্তা কৰিব নোৱাৰে। যদিহে চৰকাৰী চাকৰিও কৰিছে, তেওঁ যদি চাকৰিটো কণ্ট্ৰেক্টচুৱেল তেওঁ কৰিব নোৱাৰে। ডাঙৰ চাকৰিয়ালৰ কথাটো বেলেগ, বাকী ব্যক্তিগত খণ্ডত কাম কৰা ৯০% মানুহে ভাবিবই নোৱাৰে এটা যে ঘৰ বান্ধিব। গতিকে এই কথাবোৰ যেনেকৈ বিৰোধীক চুইছে, চৰকাৰৰ পক্ষত থাকি মানে জয় শ্ৰীৰাম বুলি কোৱা একাংশকো এই কথাবোৰে চুব। কেৱল তেওঁলোকে ভাবিবলৈ চেষ্টা কৰা নাই, ভাবক, কথাবোৰ চিন্তা কৰক। আকৌ এবাৰ নহয় ১০ বাৰ আহক, আমাৰ ক'বলগীয়া নাই। আমাৰ কথাটো হ'ল সাধাৰণ জনতাই উদ্ধাৰ হ'ব লাগে এই ধৰণৰ মূল্য বৃদ্ধিৰ পৰা।